ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙাৰ বাঘমাৰা চৰ বজাৰত কংগ্ৰেছ দলৰ সৰ্বস্তৰৰ নেতাকৰ্মীৰ গণতান্ত্ৰিক প্ৰতিবাদ। নগাঁও ৰূপহীহাটত সংঘটিত হোৱা ঘটনাক গৰিহণা দি চেঙাৰ বাঘমাৰা চৰ বজাৰত এখনি প্ৰতিবাদী কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে। আপোনালোকে আমাক বাধা দিছে আপোনালোকে আমালোকৰ লগত থাকিব লাগে। আপোনালোকৰ পুলিচৰ মানুহক মাৰিছে, আপোনালোকে আমাক বাধা দিব নালাগে। আপোনালোক ক'ত আছিল অসম চৰকাৰৰ পুলিচ? আপোনালোকে কেতিয়া দেখা নাই নেকি? উল্লেখযোগ্য যে আজি নগাঁৱৰ ৰূপহীহাটত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ লগত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দি দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি জ্বলাই অসম চৰকাৰৰ গৃহ বিভাগ হাই হাই ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ। হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰকিবুল হুছেইন জিন্দাবাদ, ৰকিবুল হুছেইন জিন্দাবাদ, হাই 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 গৃহ বিভাগ হাই 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 হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, গৃহ বিভাগ হাই 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 অসম চৰকাৰ হাই 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 ৰকিবুল হুছেইন জিন্দাবাদ, ৰকিবুল হুছেইন জিন্দাবাদ, উক্ত প্ৰতিবাদস্থলীতে আলুপট্টিৰ চৰ আৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে যদিও প্ৰতিবাদকাৰীয়ে আৰক্ষীকো জবাবদিহি কৰে আৰু ৰাজহুৱা স্থানত এজন নিৰ্বাচিত জনপ্ৰতিনিধিক শাৰীৰিক আঘাত কৰাত অসম আৰক্ষীৰ ভূমিকালৈ প্ৰশ্ন উত্থাপন কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে চেঙা সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেতাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন স্তৰৰ নেতা কৰ্মীসকলে প্ৰতিবাদস্থলীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আপোনালোকে আমাক বাধা দিছে, আপোনালোকে আমালোকৰ লগত থাকিব লাগে। আপোনালোকৰ পুলিচৰ মানুহক মাৰিছে, আপোনালোকে আমাক বাধা দিব নালাগে। আপোনালোক ক'ত আছিল অসম চৰকাৰৰ পুলিচ? আপোনালোকে কেতিয়া দেখা নাই নেকি? থাকিব লাগে। আপোনালোকে পুলিচৰ মানুহক মাৰিছে। আজি নগাঁও জিলাৰ ৰূপহীহাটৰ নতুন বজাৰত আমাৰ ধুবুৰী লোকসভাৰ মাননীয় সাংসদ ডাঙৰীয়াই এখন কংগ্ৰেছ কৰ্মীৰ সভাত ভাষণ দিবলৈ গৈ থকা অৱস্থাত 10-15 জনীয়া দুৰ্বৃত্তৰ দলে তেখেতক আক্ৰমণ কৰে। আমি এটা সময়ত দেখিছিলোঁ অসমত গুপ্ত হত্যা হৈছিল, কিন্তু বৰ্তমান মুক্ত হত্যাৰ নিচিনা এটা প্ৰয়াস সৃষ্টি কৰি অসমত শান্তিৰ যিটো চেষ্টা, এই বিঘ্নিত কৰাৰ যিটো প্ৰয়াস, এইটো আমি দেখিবলৈ পাই আছোঁ। আমি দোষীক অতি সোনকালে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাইছোঁ। লগতে মুখ্যমন্ত্ৰীৰ হাতত যিহেতু গৃহ বিভাগ আছে, এই গৃহ বিভাগ তেখেতে যদি চম্ভালিব পৰা নাই, বেলেগ এজনক দায়িত্ব দিয়ক, নহ'লে মুখ্যমন্ত্ৰীয়ে নিজে পদত্যাগ কৰক। আৰু মুখ্যমন্ত্ৰীয়ে 2026 চনৰ নিৰ্বাচনৰ যেহেতু সমাগত নিৰ্বাচন, এই নিৰ্বাচনত তেখেতে ভয় খাইছে। কংগ্ৰেছৰ যিটো জয়ময় অৱস্থা, এই জয়ময় অৱস্থাৰ তেখেতে ভয় খাই এনেকৈ কংগ্ৰেছৰ এজন সাংসদক এটা কথা আমি দেখিবলৈ পাওঁ, এজন সাংসদ যদি অসমত নিৰাপত্তাহীনতাত ভুগিব লগা হয়, তেনেহ'লে সাধাৰণ মানুহৰ অৱস্থা কেনেকুৱা হ'ব? গতিকে আমি অতি সোনকালে গৃহ বিভাগ তেখেতে মুখ্যমন্ত্ৰী নিজে বাদ দি বেলেগক দায়িত্ব দি অসমখনক শান্তি বিৰাজ কৰে, তাৰ বাবে কামনা কৰিছোঁ।
আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক এইটোৱেই মেছেজ দিবলৈ ভাবি আছোঁ যে তেওঁৰ যিটো হিটলাৰী শাসন, এই শাসনৰ নিশ্চিত অৱসান ঘটিব 2026 চনত। আৰু এই যে 2026 চনত এই অপশাসনৰ যিটো পতন ঘটিব, তাৰ ওপৰত ভয় কৰি তাৰ ইয়াত শংকিত হৈ আজি আমাৰ ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন চাহাবক আজি অমানসিকভাৱে যি অত্যাচাৰ কৰিছে, এই অত্যাচাৰক আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ যে অসম চৰকাৰত যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ব্যৰ্থ মুখ্যমন্ত্ৰী, ওচৰেই পদত্যাগ কৰিব লাগে আৰু অসমৰ ৰাইজক শান্তি দিব লাগে। ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদক আজি যি চামগুৰিত যি বৰ্বৰভাৱে আক্ৰমণ কৰিছে দিন দুপৰত, তাৰ বিৰুদ্ধে আমি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙা সমষ্টিৰ ৰাইজে বাগমাৰা চৰত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী উত্থাপন কৰিছোঁ আৰু গৃহ বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি এই প্ৰতিবাদৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ। আৰু 24 ঘণ্টাৰ ভিতৰত যদি দোষীক উপযুক্ত শাস্তি প্ৰদান নকৰে, তেনেহ'লে আমি ইয়াতকৈ আৰু ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আজি আপোনালোকৰ প্ৰতিবাদস্থলীত আৰু আলপতি আৰক্ষী সেইটো আমি আৰক্ষীক ধিক্কাৰ দিছোঁ। আৰক্ষী যেতিয়া দিন দুপৰত যেতিয়া ৰাস্তাৰ মাজত মুখত কলা কাপোৰ বান্ধি যেতিয়া আমাৰ মাননীয় সাংসদ এজনৰ নিৰাপত্তা তেওঁলোকে দিব পৰা নাই, তেওঁলোকৰ আজি আৰক্ষীৰ মানুহক আজি প্ৰহাৰ কৰিছে, তেওঁলোক আমাৰ লগত প্ৰতিবাদ কৰিব লাগে। আজি অসম পুলিচে আমাৰ লগত আজি প্ৰতিবাদ কৰিব লাগে, কিন্তু আমাৰ প্ৰতিবাদী কণ্ঠক তেওঁলোকে ৰোধ কৰিবলৈ আহিছে। অসম পুলিচ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। জনাইছোঁ আমাৰ এই অসম পুলিচৰ আজিৰ এই আমাৰ প্ৰতিবাদস্থলীত আহি আমাৰ যি বাধা প্ৰদান কৰিছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। নগাঁও জিলাৰ কোনখিনি ঠাইতে এই ঘটনা সংঘটিত হৈছে? নগাঁও জিলাৰ চামগুৰিত এই ঘটনাটো ৰুবুৰীলৈ গৈ থকা অৱস্থাত, ৰুবুৰী এটা সভাত গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে। আজি অসমত দিন দুপৰত মানুহ হত্যা হৈ আছে। গুৱাহাটীৰ নিচিনা মানুহত নিৰাপত্তা দিব পৰা নাই। গুৱাহাটীত সদায় হত্যাকাণ্ড হৈ আছে। আজি অসমত এজন সাংসদৰ তেওঁলোকে নিৰাপত্তা দিব পৰা নাই। আমাক সাধাৰণ ৰাইজক নিৰাপত্তা কেনেকৈ দিব? আমাক ৰাইজক নিৰাপত্তা দিবলৈ তেওঁলোকে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম চৰকাৰ আমি পদত্যাগ দাবী উত্থাপন কৰিছোঁ। আপোনালোকে নিশ্চয় কংগ্ৰেছ দলৰ হয়? আমি কংগ্ৰেছ দলৰ হয় আৰু সৰ্বসাধাৰণ ৰাইজে যিহেতু আমাৰ ধুবুৰী লোকসভাৰ সাংসদৰ প্ৰতি আক্ৰমণ কৰিছে, সেইকাৰণে আমি সাধাৰণ ৰাইজ ওলাই আহিছে আজি তেওঁৰ পক্ষে আৰু বিজেপি চৰকাৰৰ বিপক্ষে। ইয়াৰ লগত কাৰ হাত আছে বুলি আপোনালোকে? ইয়াৰ লগত হাত স্পষ্টভাৱে অসম চৰকাৰৰ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত জড়িত হৈ আছে। পৰিকল্পিতভাৱে তেওঁৰ পৰা দেহৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে, কমাই দিয়া হৈছে দেহৰক্ষী। তেওঁলোকৰ এইটো পৰিকল্পিতভাৱে আজি তেওঁক আক্ৰমণ কৰিছে। নিশ্চয় হিটলাৰ ৰাজ চলাই আছে। MP এজনক যিমানখিনি তেওঁলোকে নিৰাপত্তা দিব লাগিছিল, যিমান তেওঁলোকে দেহৰক্ষী প্ৰদান কৰিব লাগিছিল, উপযুক্ত পৰিমাণে দিয়া নাই, আমি লক্ষ্য কৰিছোঁ। বাগমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে। আপোনালোকে আমাক বাধা দিছে, আপোনালোকে আমালোকৰ লগত থাকিব লাগে। আপোনালোকৰ পুলিচৰ মানুহক মাৰিছে, আপোনালোকে আমাক বাধা দিব নালাগে। আপোনালোক ক'ত আছিল অসম চৰকাৰৰ পুলিচ? আপোনালোকে তেতিয়া দেখা নাই নেকি? পুলিচৰ মানুহক মাৰিছে।